বন্ধুসকল, ত্ৰিপুৰাৰ এই ঘটনাটো আপোনালোকে গম পায়। হিন্দু মহিলাৰ কলাত এজন সৰু বাচ্চাৰ SMA বেমাৰ, তাৰ বাবে 5 কৰোৰ টকা লাগে। হুছেইন মানচুৰীৰ কাণত যেতিয়া পৰিছে, লগে লগে সি মুম্বাইৰ পৰা দৌৰি আহিছে ত্ৰিপুৰাত। মা দেউতাকে কান্দি আছে, হুছেইন মানচুৰীৰ ওচৰত গৈ কান্দি আছে যে মোৰ ছোৱালীৰ এই অৱস্থা, না থিয় হ'ব পাৰে না খোজ কাঢ়িব পাৰে। SMA বেমাৰ হৈছে, জটিল ৰোগত আক্ৰান্ত, যাৰ বাবে 5 কৰোৰ টকা লাগে এটা ইনজেকশ্যনৰ দাম। বন্ধুসকল, হুছেইন মানচুৰীয়ে সিহঁতক আশ্বাস দিছে যে আপোনালোকৰ এই আশাটো পূৰণ হ'ব, বেমাৰ ভাল হ'ব, নিশ্চয় আল্লাই ভাল কৰি দিব। সেই হিন্দু মহিলাগৰাকী হুছেইন মানচুৰীক ভগৱানৰ নিচিনা মানি গৈছে। চাৰিওফালে মানুহ হুছেইন মানচুৰী আহিছে। হুছেইন মানচুৰীক কোনো এজন ব্যক্তি নাই যে এই ভাৰতবৰ্ষৰ মানুহে চিনি নাপায়। হুছেইন মানচুৰীৰ দিলত এটাই মানৱতা আছে, না হিন্দু না মুছলমান না শিখ না জৈন। মানুহৰ প্ৰব্লেম হ'লে হুছেইন মানচুৰী যাই কেনে প্ৰথমে থিয় হয়, সেইজন হ'ল হুছেইন মানচুৰী। বন্ধুসকল, মই যেতিয়া ভিডিঅ'টো চাইছিলোঁ, হুছেইন মানচুৰী কান্দি আছে তাতে। তাৰ হৃদয়ত ক'বলৈ ভাষা নাই, দিল অন্তৰটো ইমান চাফা। যিজন ব্যক্তিয়ে ক'ভিডৰ সময়ত দৌৰি দৌৰি মানুহৰ ওচৰত যাই হেল্প কৰিছিল, সেইজন ব্যক্তি চেলুট জনাও তোমাক মই 100 বাৰ। আল্লাই তোমাক ভাল কৰক। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, প্ৰত্যেকটো মানুহে শ্বেয়াৰ কৰিব আৰু আপোনাৰ সঠিক মতামত কমেণ্ট বক্সত দি যাব। জয় আই অসম।